मैथ्स केवीके चैनल आपनाक स्वागतम जनाइছো। আজি আমি অলরেডি ভিডিও আপলোড কৰি আছো যে আমি ক্লাস 9 ৰ বৃত্ত চেপ্টাৰটো অলরেডি পার্ট 1 পার্ট 2 আমি আপলোড কৰিছো আৰু সেই পার্ট সমূহৰ লিংক সমূহ আমি ডেসক্ৰিপচন বক্সতে আমি দি দিছো আপোনালোকে চাই ল'ব পাৰিব আৰু আজি আমি পার্ট 3 লৈ আমি আগবাঢ়িছো আৰু ইতিমধ্যে আমি বিভিন্ন ডিস্ট্ৰিক্টৰ আমি কোৱেশ্চন পেপাৰ সলভ কৰি পেলাই এমচিকিউ খিনি আপোনালোকৰ সুবিধা হোৱাকৈ আমি অলরেডি আপলোড কৰিছো। আপোনালোকে যথেষ্টখিনি আমাক সহায় আগবঢ়াইছে, তাৰ বাবে বহুত বেছি ধন্যবাদ। আৰু আপোনালোকে ডেসক্ৰিপচন চাবচোন, তাতে আমাৰ লিংক সমূহ আপোনালোকে পাই যাব। আৰু আমি এই ভিডিও সমূহৰ পিডিএফ সমূহ যে পাবলগীয়া হয়, আপোনালোকে আমাৰ এটা হোৱাটছআপ চেনেল আছে, তাত আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব। যোগাযোগৰ নাম্বাৰটো হৈছে 9706280736। এই নম্বৰৰ সৈতে যোগাযোগ কৰিলে আপোনালোকে হোৱাটছআপ চেনেলৰ যোগেদি আপোনালোকে কুৱেশ্যন সমূহৰ পিডিএফ সমূহ আপোনালোকে পাই যাব পাৰিব। আপোনালোকৰ সুবিধা হোৱাকৈ আমি বিভিন্ন ক্ষেত্ৰত প্ৰতিটো সাবজেক্টৰ এমচিকিউ কেনেকৈ হ'ব পাৰে, এমচিকিউ সলভ কেনেকৈ কৰিব লাগিব, এই বিভিন্ন কুৱেশ্যনখিনি আমি সমাহাৰে ঘটাই আমি আপোনালোকৰ বাবে সুবিধা হোৱাকৈ আপলোড কৰিছো। সেই সকলোসমূহ আপোনালোকে আমাৰ প্লেলিষ্টত গৈ হলেও আপোনালোকে আমাৰ চাব পাৰিব, আপোনালোকৰ সুবিধা হ'ব। সকলোকে আজি ভিডিওটোলৈ স্বাগতম জনাই আজি আমি আমাৰ ক্লাছটো আৰম্ভ কৰিব লৈছো। আৰু আজি আমি উদাহৰণ 3 অংকটো আমি আৰম্ভ কৰিব লৈছো। আমি উদাহৰণ 2 টোলৈ আমি আগবাঢ়িছো। উদাহৰণটো কি দিয়া আছে যে এটা বৃত্তৰ দুডাল কটাকটি কৰা জিয়াই সিহঁতৰ ছেদবিন্দুৰ মাজেৰে যোৱা ব্যাসৰ লগত সমান কোণ উৎপন্ন কৰে। এতিয়া চাওক, ধৰিলো AB আৰু CD হৈছে দুডাল জিয়া আৰু PQ হৈছে এডাল ব্যাস। ইহঁতে কি হৈছে, কটাকটি ক'ত কৰিছে, ই বিন্দুত কৰিছে আৰু সিহঁতে কি কৰিছে, এই কোণ দুটা সমান বুলি আমাক কৈ দিছে। তে প্ৰমাণ কৰিব লাগে যে জিয়া দুডাল সমান, মানে AB = CD মই দেখাব লাগিব। যেহেতুকে মই ইয়াৰ আগৰ ভিডিওটোত মই কৈ দিছো যে কেন্দ্ৰৰ পৰা সমান দূৰত্বত থাকিলে জিয়া দুডাল সদায় সমান হয়। যেহেতুকে যদি আমি OL = OM আমি দেখাব পাৰো, তেনেহলে কি হ'বগৈ, এই AB আৰু CD টো সমান হৈ যাব। ঠিক আছে, তে আমি ইয়াত কুৱেশ্যনটোৰ মাজলৈ আমি আগবাঢ়ো। ইয়াত কি আছে চাব, বিশেষ সূত্ৰটো আমি দেখিব লাগিব। কি হ'বগৈ যে AB আৰু CD জিয়াই O কেন্দ্ৰীয় বৃত্তৰ ই বিন্দুত কটাকটি কৰিছে। হৈ গ'ল। নেক্সট আমি কি লিখিব, এই PQ ডাল ব্যাস হয়, PQ ব্যাসে ই বিন্দুত সমান কোণ উৎপন্ন কৰিছে। অৰ্থাৎ কি হ'বগৈ, অৰ্থাৎ আমি কি লিখিব পাৰো যে এই এংগল দুটা কি হ'ব, সমান। কি হ'বগৈ, এংগল AEQ ইকুৱেল কি হ'বগৈ, DEQ, মানে এই দুটা এংগল কি হ'ব, সমান। ঠিক আছে, এতিয়া আমি প্ৰমাণ কৰিব লাগে যে কি হ'ব যে AB = CD আমি দেখাব লাগে, হয়নে? আমি কি লিখিম গৈ, AB = CD। ঠিক আছে, এতিয়া আমি আহি গলো অংকনলৈ আহিলো। অংকন আমি কি কৰিম গৈ, OL পাৰপেণ্ডিকুলাৰ টু AB আৰু OM পাৰপেণ্ডিকুলাৰ টু CD অঁকা হল। ঠিক আছে, আমি এইটো প্ৰমাণটো কেনেকৈ কৰিম চাওকচোন। এতিয়া প্ৰমাণটো কি কৰিম জানানে, আমি যেহেতু AEQ আৰু DEQ টো আমাক দিয়া হৈ আছিলে, তো এইটো আমি আকৌ শৰ্টকে লিখিব পাৰো নহয়, আমি LEO বা MEO বুলি লিখিব পাৰো ন, লিখিব পাৰিছো। চাওক, এংগল কি হ'বগৈ, LEO ইকুৱেল কি হ'বগৈ, MEO, এইটো কি হ'বগৈ, গিভেন দিয়া হৈ আছে। ঠিক আছে, নেক্সট কি কৈছে চাওক, এংগল OLE ইকুৱেল টু এংগল OME কি হ'বগৈ, 90 ডিগ্ৰী। এইটো কি হৈ আছে, গিভেন। এইটোতো আমাক ইয়াত দিয়া লম্ব বুলি আমি কৈ দিছিলো অংকন মতে, হয়নে কথাটো? আমি লিখিলো। এতিয়া এটা বস্তু চাব, এটা ত্ৰিভুজৰ যদি এইটো কোণ আৰু এইটো কোণ যদি সমান হয় আৰু এই দুটা কোণ যদি সমান হয়, তাহলে এই 3rd নম্বৰ কোণটো কি হ'ব, অটোমেটিক সমান হ'ব।
হয়নে কথাটো তে মই কি লিখিব পাৰো যে এটাকে এংগল EOL ইকুৱেল এংগল EOM কি লিখিম মই এতিয়া চাওক এটা ত্ৰিভুজৰ এটা চাবচোন এই কথাটা কৈছো দুটা ত্ৰিভুজ আছে এটো কোণ লগত এটো কোণ সমান এটো কোণ লগত এটো কোণ সমান এই কোণটো কি হ'ব অটোমেটিক সমান হ'ব কাৰণ ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয়নে কথাটো তে এইটা বস্তু অটোমেটিক সমান হৈ যাব তেনেকৈ যদি চাবলৈ যাম এই দুটা কোণ সমান হৈ গ'ল এই দুটা কোণ সমান হৈ গ'ল তে এই সৰু দুটা কোণটা কি হ'ব অটোমেটিক সমান হৈ যাব তে হেতু মই লিখি ললো এটা কি লিখিম মই ব্ৰেকেটত ত্ৰিভুজৰ কোণ সমষ্টি ধৰ্ম অনুসৰি ঠিক আছে অনুসৰি ঠিক আছে বুজি পাই গলো এতিয়া হয়নে এতিয়া আমি আপোনালোকে যদি স্ক্ৰিনশ্বট মাৰিলে এটা স্ক্ৰিনশ্বট মাৰি লওকচোন বাৰু মই এইখিনি বস্তু মুছি দিম এতিয়া চাব এতিয়া এটা মই পাই গলো এটা মই কি কৰিম গৈ ত্ৰিভুজ OLE আৰু ত্ৰিভুজ OME ৰ পৰা তে কি হ'বগৈ চাব এতিয়া এংগল LEO ইকুৱেল টু এংগল MEO LEO এই সৰু কোণটো MEO এই সৰু কোণটো কি হ'বগৈ এটো হৈ গ'ল গিভেন দিয়া আছে ঠিক আছে তে কি হ'বগৈ EO ইকুৱেল টু হৈ গ'লগৈ EO এটো কি হ'বগৈ সাধাৰণ বাহু কাৰণ দুইটা ত্ৰিভুজৰ কাৰণে এই ইটো কি হ'ব দুইটা ত্ৰিভুজৰ কাৰণে সাধাৰণ বাহু হ'ব হয়নে কথাটো নেক্সট কি হ'বগৈ চাওক এংগল EOL ইকুৱেল টু এংগল EOM এই সৰু কোণটো এই কোণটো আৰু এই কোণটো এটা আমি এইমাত্ৰ প্ৰমাণ কৰিছিলো হয়নে কথাটো তো কি লিখিম মই ইয়াত প্ৰমাণিত ঠিক আছে প্ৰমাণিত মই লিখি ললো এটা চাব এটা কোণ এটা মিলিলে বাহু এটা মিলিলে কোণ এটা মিলিলে এটা কি হ'বগৈ বাহু কোণ বাহু কোণ ত্ৰিকোণমিতি ত্ৰিভুজটা কি হ'ব সৰ্বসম হৈ যাব এটাকে কি হ'বগৈ ত্ৰিভুজ OLE সৰ্বসম ত্ৰিভুজ OME কিহৰ কাৰণে হ'বগৈ এংগল সাইড এংগল স্বীকাৰ্য মতে ঠিক আছে তে এংগল সাইড এংগল স্বীকাৰ্য মতে ত্ৰিভুজটা সৰ্বসম হৈ গ'ল ঠিক আছে এতিয়া মই কি লিখিব পাৰো এতিয়া মই এই OL ইকুৱেল টু OM লিখিব পাৰো নে বাৰু OL ইকুৱেল টু OM লিখিব পাৰো ইহৰ কাৰণে CPCD এতিয়া চাব কথাটো কেনেকুৱা এটা আমি কি ক'ব পাৰো আমি কি গম পাই গলো যে AB আৰু CD টো কেন্দ্ৰৰ পৰা সমান দূৰত্বত আছে আমি গম পাই গলো কিন্তু আমি অলৰেডি প্ৰমাণ কি কৰিছিলো যদি দুডাল জিয়া কেন্দ্ৰৰ পৰা সমান দূৰত্বত থাকে তে জিয়াডাল কি হ'বগৈ সমান হৈ যাব হয়নে কথাটো এতিয়া আমি কি ক'ব পাৰো যেটা মই ক'ব পাৰো কি যে এটাকে AB ইকুৱেল CD কিয় বিকজ আমি লিখি দিম কেন্দ্ৰৰ পৰা সমান দূৰত থকা জিয়াবোৰ সমান ঠিক আছে তে এইটো মই প্ৰমাণ কৰিব দিছিলে যে এই কটাকটিকৰ ৰেখাডালে কেন্দ্ৰৰ পৰা সমান দূৰত্বত আছে বুলি আমাক কি বুলি কয় দেখাব পাৰিলে আমি কি দেখাব পাৰো AB = CD আমি দেখাব পাৰো তে সেইটো আমাক কৈছিলে হয়নে কথাটো তে এইটোই আছিল আমাৰ এই উদাহৰণ 2 টোৰ অংকটো তে আমি নিশ্চয় বুজিব পাৰিছো চাগে তেনে আহকচোন আমি ইয়াৰ পিছৰ অনুশীলনীটোলৈ আগবাঢ়ো ইয়াৰ পিছৰ অনুশীলনীটো কেনেকুৱা যে আমি প্ৰতিটো কোৱেশ্চন ইয়াত কিন্তু ইমান ইম্পৰ্টেন্ট নহয় এই চেপ্টাৰটোত মেইনলি ইম্পৰ্টেন্ট হৈছে উপবাদ্য আৰু উদাহৰণ আপোনালোকে ভালকে যদি উদাহৰণ আৰু উপবাদ্যবিলাক চাই তে এই বিশেষকৈ চেপ্টাৰটোৰ পৰা স্কোৰিং কৰিব পাৰিব তে আমি নেক্সট অনুশীলনী 10.4 লৈ আমি আগবাঢ়ো 10.4 অনুশীলনীটোৰ 1 নম্বৰ কোৱেশ্চনলৈ আমি আগবাঢ়ো ইয়াত কি দিয়া আছে চাব 5 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ ব্যাস দুটাই কটাকটি কৰিছে এতিয়া চাব মই ইয়াত এটা 5 সেন্টিমিটাৰ এটা বৃত্ত অংকন কৰিলো ইয়াত এটা 3 সেন্টিমিটাৰ বৃত্ত এটা অংকন কৰিলো ঠিক আছে এই কথাটো কেনেকুৱা এই কৈছে কি ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ হৈছে 5 সেন্টিমিটাৰ সৰুটো হৈছে 3 সেন্টিমিটাৰ কেন্দ্ৰ দুটাৰ মাজৰ দূৰত্ব হৈ গ'ল 4 সেন্টিমিটাৰ কিন্তু কেন্দ্ৰটো এটো আৰু ইয়াৰ কেন্দ্ৰটো হৈছে এটো
মানে কথাটো কেনেকুৱা আমি যদি মেজাৰমেন্ট লৈ পেলাই আঁকিবলৈ যাওঁ তে বৃত্তটো এনেকুৱা হ'ব হ'ব ইয়াত এই ইহঁতৰ কেন্দ্ৰটাৰ মাজৰ দূৰত্বটো কিমান বুলি কৈছে 4 সেন্টিমিটাৰ বুলি কৈ দিছে যে মই O আৰু O ডেশ বুলি লিখো তে কিমান হ'বগৈ O ডেশ হ'ব কিমান 4 সেন্টিমিটাৰ ঠিক আছে নেক্সট কি হ'বগৈ ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ কিমান বুলি কৈছে 5 সেন্টিমিটাৰ বুলি কৈছে আৰু সৰুটোৰ 3 সেন্টিমিটাৰ এতিয়া ইহঁতৰ এটা কমন কৰ্ড আছে কমন কৰ্ডডাল কি হ'বগৈ এটা সুধিছে কি যে এই কমন কৰ্ডডাল কি হ'ব সুধিছে ইয়াৰ ৰিজাল্টটো কি হ'ব সুধিছে এতিয়া মোৰ আকাৰত অলপ অসুবিধা হৈছে আপোনালোকে মেজাৰমেন্ট কৰি ৰাখিব দুটা প্ৰথমতে 4 সেন্টিমিটাৰ ড্ৰ কৰি ল'ব এটাত 5 সেন্টিমিটাৰ ড্ৰ কৰিব এটাত 4 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ ড্ৰ কৰিব দেখিবকৈ এই বস্তুটো মিলি যাব এতিয়া যদি আমি এটো অংকটো কৰিব নালাগে তো এমসিকিউ খুদে এমসিকিউ অংক হয় মই জাস্ট বুজাই দিব ট্ৰাই কৰিছো এই ই কি হৈছে সৰুটোৰ কি হৈ আছে ই ব্যাস আৰু ই ব্যাসাৰ্ধ হৈ আছে নে বাৰু এইকণ ব্যাসাৰ্ধ হৈ আছে এটা আমি কি বুলি কম আমি 3 বুলি আমি জানো ই যদি 3 হৈ যায় তাহলে ই কেন হৈ যাব 3 হৈ যাব না আৰু আমাক খুদিছে কমন কৰ্ডডালৰ ভ্যালুটো খুদিছে সো কি হ'বগৈ কমন কৰ্ডডালৰ ভ্যালুটো কি হ'বগৈ 3 + 3 মানে কি হ'বগৈ 6 হ'ব ঠিক আছে আমি এটো ইমান অংকটো কৰিব দৰকাৰ নাই কি আমি খালি বুজি পালে হৈ গল 3 সেন্টিমিটাৰ এটা প্লাস কৰি দিলে আমাৰ কিমান হ'বগৈ এটো 6 সেন্টিমিটাৰ হ'ব আমি লিখিলে হ'ল যে সাধাৰণ জ্যাৰ দৈৰ্ঘ্য কিমান হ'বগৈ 3 + 3 = 6 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ ওকে তে এটো আছে আমাৰ এই কোৱেশ্চনটো আৰু ইয়াত ইমানটা বস্তুটো বুজিব লগা নাই যেটো আমি এমসিকিউ খুদে আমি তেতিয়া আমি প্লাস কৰি দিলে আনসাৰটো আমাৰ হৈ যাব ঠিক আছে তে আমি 1 নম্বৰটো আমি শেষ কৰিছো এসে আমি 4 নম্বৰ অংকটোলে আমি আগবাঢ়ো 4 নম্বৰটো কি দিয়া আছে চাব 4 নম্বৰটো কি কৈছে যে দুটা বৃত্ত দিয়া আছে ঐক্যকেন্দ্ৰিক বৃত্ত বুলি কৈছে ঐক্যকেন্দ্ৰিক মিন্স কি জানেনে ঐক্যকেন্দ্ৰিক হৈছে যে আমি দুটা বৃত্তৰ কেন্দ্ৰটো এটা তাক আমি কি কওঁ ঐক্যকেন্দ্ৰিক বুলি কওঁ এটা আমি বৃত্ত লৈছো এটো নে আৰু এটা বৃত্ত লৈছো যাৰ হলো কেন্দ্ৰটো কি হৈ যাবগৈ এটা কেন্দ্ৰই হ'ব ঠিক আছে এতিয়া চাব ইহঁত এটা লাইন ড্ৰ কৰিছে এনেকে এর নাম দিছে কি A B C D কেন্দ্ৰটো হৈ গল কিমান O ঠিক আছে তে প্ৰমাণ কৰিবলৈ কি দিছে আমাক AB = CD বুলি আমাক প্ৰমাণ কৰিব দিছে তে প্ৰমাণ কৰিব লাগিব প্ৰথমতে আমি কি কৰোগৈ আমি বিশেষ সূত্ৰটো লিখি লওঁ আমি যদি লিখিবলৈ যাওঁ তে কি হ'বগৈ এটো 4 নম্বৰ অংকটো বি সূত্ৰ কি লিখিব পাৰো O ঐক্যকেন্দ্ৰিক বৃত্তৰ ৰেখাই বুলি লিখিলেও হ'ব বা নহলে আমি জিয়া বুলি লিখিব পাৰো আমি ৰেখাই বৃত্ত দুটাক ক্ৰমে A, B, C, D বিন্দুত কাটিছে হৈ গল অৰ্থাৎ কি হ'বগৈ A D ডাঙৰ বৃত্তৰ কি হ'বগৈ জিয়া আৰু এই ইটো কি হ'বগৈ আৰু BC হ'ব BC সৰু বৃত্তৰ জিয়া ঠিক আছে এতিয়া কি প্ৰমাণ কৰিব লাগে মই এতিয়া প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিমগৈ মই AB = CD এতিয়া মই এই পোৰশনটোৰ লগত মই এই পোৰশনটো মই সমান দেখাব লাগে এতিয়া মই ইয়াত অঙ্কন কৰিব লাগিব অঙ্কন কি কৰিম যে মই O বিন্দুৰ পৰা BC লৈ মই ডাল লম্ব ড্ৰ কৰিছো তাৰ নাম হ'ব কি OE কি লিখিম OE পাৰপেন্ডিকুলাৰ টু AD অঙ্কন কৰা হল ঠিক আছে এতিয়া চাব প্ৰমাণলৈ আহিল প্ৰমাণত আমি কি পাম আমি এটা বস্তু জানো যে যেতিয়া কেন্দ্ৰৰ পৰা জিয়ালৈ যদি আমি লম্ব ড্ৰ কৰো তে লম্বডাল কি হ'বগৈ ইয়াক
সমদ্বিখণ্ডিত কৰে হয়নে আমি লিখি লম we know that কেন্দ্ৰৰ পৰা জিয়ালৈ টনা লম্বই জিয়াক কি কৰে সমদ্বিখণ্ডিত কৰে হয়নে সমদ্বিখণ্ডিত কৰে পালো এতিয়া চাব এই সৰু বৃত্তটোৰ ক্ষেত্ৰত আমি লিখিম সৰু বৃত্তটোৰ ক্ষেত্ৰত সৰু বৃত্তৰ ক্ষেত্ৰত কি হ'বগৈ তেহলে BE ইকুৱেল টু কি হ'বগৈ EC হ'ব কাৰণ বিকজ OE পাৰপেণ্ডিকুলাৰ টু BC মই কি লিখিমগৈ BE ইকুৱেল টু হ'ব কিমান EC যিহেতু OE পাৰপেণ্ডিকুলাৰ টু BC ঠিক আছে এটো মই কি লিখিমগৈ ইকুৱেশ্যন নাম্বাৰ 1 মই দি ললো ঠিক আছে এই বস্তুটো মই পাই গলো এতিয়া নেক্সট কি কৰিম মই ডাঙৰ বৃত্তটোৰ ক্ষেত্ৰত মই লিখিম এইখিনি বস্তু মই মুছি দিছো বাৰু এতিয়া চাব এতিয়া মই কি কৰিম গৈ ডাঙৰ বৃত্তৰ ক্ষেত্ৰত কি হ'বগৈ যে AE ইকুৱেল টু হ'ব কিমান ED কিহৰ কাৰণে হ'ব যিহেতু OE পাৰপেণ্ডিকুলাৰ টু AD ঠিক আছে এটা চাচোন AE মানে কি AB প্লাস B হয়নে মই যে ইমপ্লাই দি দিও কি হ'বগৈ AB প্লাস কি হ'বগৈ BE ঠিক আছে নেক্সট কি হ'বগৈ ED মানে কি হ'বগৈ EC প্লাস CD হ'ব ঠিক আছে তে AB প্লাস BE EC প্লাস CD তে কি হ'বগৈ এটা চাও এই BE আৰু EC তো কি হয় সমান হয়নে তো মই কি লিখিম গৈ ইয়াত AB plus BE equal BE plus CD কি লিখিম ইয়াত মই 1 ৰ পৰা ঠিক আছে এটা চা BE আৰু BE দুইটা সমান বস্তু তে সমান যেতিয়া হৈ যাব ই কি হ'বগৈ আমি তাক কেনসেল কৰিব পাৰো তে কি লিখিব পাৰিম মই AB equal to CD এইটো আমাক প্ৰমাণ কৰিব দিছে হয়নে ইমান ইজিলি ওলাই গল দেখিছে নে বাৰু একদম ইজি এটো আমি কৰিব পাৰো ঠিক আছে তে এটোই আসলে অনুশীলনী 10.4 ৰ 4 নম্বৰ অংকটো এতিয়া আমি ইয়াৰ পিছত এনে কথা ইম্পৰ্টেন্ট আমি এটা উপবাদ্য পঢ়িম যেটো আমাৰ পৰীক্ষাত বহুত বাৰ মানে বহুত বেছি বাৰ আহি আছে ইয়াৰ পিছৰ উপবাদ্যটো 10.8 তে আহকচোন আমি 10.8 উপবাদ্যটোৰ মাছলৈ যাওঁ আমি 10.8 উপবাদ্যটো আমি আগবাঢ়িছো আৰু এটো হৈছে সকলোতকৈ এটা ইম্পৰ্টেন্ট উপবাদ্য আইৰে চাব কথাটো কেনে আছে বৃত্তৰ সাপে কেন্দ্ৰত উৎপন্ন কৰা কোণ এটা বৃত্ত মই ড্ৰ কৰিলো বৃত্তটো কি হৈছে কেন্দ্ৰ এটা উৎপন্ন কোণ এটা উৎপন্ন কৰিছে তো দিললো মই O এটো দিললো মই A আৰু এটো হৈছে B ঠিক আছে এটা কোণ উৎপন্ন কৰিছে ই বৃত্তটোৰ আনটো অংশৰ যিকোনো এটা বিন্দু এটো ইটো আনটো অংশ বুলি কৈছে মানে ইটো অংশ বুলি ক'লে মানে তে এই অংশটোত যিকোনো এটা বিন্দু কি কৰিলো মই এনেকৈ এটা আঁকি ললো ঠিক আছে ইয়াত মই নাম দিছো P বুলি মই নাম দি দিলো ঠিক আছে এই সব যিকোনো বিন্দু উৎপন্ন কৰা কোণ দুগুণ বুলি কৈছে মানে কেনেকুৱা যে এই কোণটোৰ দুগুণ মানে এই সৰু কোণটো দুগুণ ই হৈছে মানে ইয়াক ই যদি 10 হয় ই কেন হ'ব 20 হ'ব ই যদি 50 হয় ই কেন হ'ব 25 হ'ব মানে এটোৰ আধা কি বা ইয়াৰ দুগুণ কি ঠিক আছে আমি প্ৰমাণ কৰিব লাগে ওকে আমি কি লিখি লম এতিয়া বিশেষ সূত্ৰটো আমি লিখিম কি লিখিম গৈ O কেন্দ্ৰীয় বৃত্তৰ কেন্দ্ৰত উৎপন্ন হোৱা কোণ এংগল AOB আৰু আনটো চাপৰ P বিন্দুত উৎপন্ন কৰা কোণ কিবা এংগল APB ঠিক আছে তে প্ৰমাণ কৰিব কি লাগে এতিয়া প্ৰমাণ কৰিব
লাগে যে কি হ'বগৈ এংগল AOB ইকুয়াল টু 2 ইনটু এংগল APB ঠিক আছে যে এই কোণটো ইয়াৰ দুগুণ বুলি মই প্ৰমাণ কৰিব লাগে ঠিক আছে এটা দেখাব লাগিব এটা মই কি কৰিম জানেনে যে মই এটা অঙ্কন কৰিব লাগিব অঙ্কন কি কৰিম গৈ মই এই P পৰা PO সংযোগ কৰি পেলাই মই অলপ এনেকে বহাই দিছো কি বিন্দুলৈ C বিন্দুলৈ মই বহাই দিছো কিতাপত নামখিনি বেলেগ আছে সাকে মই নামখিনি বেলেগ কৰি দিছো একো অসুবিধা নাই কি আমি বুজিলে হৈ যাব এটি চাব কথা কি কৈছো মই কি লিখিম PO সংযোগ কৰি C বিন্দুলৈ বহাই দিয়া হল ঠিক আছে আমি এটো পাই গলো এটা আমি প্ৰমাণটো কৰিম প্ৰমাণ আমি এটা বস্তু কি জানো যে সমান বাহুৰ বিপৰীত কোণবোৰ সদায় সমান হয় ঠিক আছে এটা যদি মই চাবলৈ যাও আমি জানো যে we know that আমি কি জানো যে সমান বাহুৰ বিপৰীত কোণবোৰ সমান ঠিক আছে এটা চাব মই ত্ৰিভুজ AOP ৰ পৰা কি লিখিব পাৰো মই যে OA ইকুয়াল টু OP কিহৰ কাৰণে লিখিব পাৰো মই এই OA টো আৰু OP টো কিয় সমান ব্যাসাৰ্ধ হয় নে এই হন্ত কি হৈ আছে ব্যাসাৰ্ধ ঠিক আছে যদি ব্যাসাৰ্ধটো সমান হৈ গ'ল তাহলে কি হ'ব গৈ এই এংগল দুটা সমান হ'ব নে বাৰু এতিয়া হ'ব কি লিখিব পাৰো মই এটাকে এংগল OAP ইকুয়াল টু এংগল OPA সমান আমি পাই গলো ইকুয়েশন নাম্বার মই কি কৰিলো 1 বুলি মই দি ঠিক আছে এটা মই এইখিনি বস্তু মুছি দিম বাৰু যদি পাৰে স্ক্ৰিনশ্বট মাৰি ললে বেছি ভাল হ'ব গৈ ললো এতিয়া চাব এতিয়া মই এই বস্তুটো মই পাই গলো দুটা সমান পাই গলো এতিয়া আমি আৰু এটা বস্তু জানো নহয় যে ত্ৰিভুজৰ বহিকোণটো দূৰৱৰ্তী অন্তঃকোণ দুটাৰ যোগফলৰ সমান হয় নে এতিয়া লিখিম এতিয়া যিহেতু ত্ৰিভুজৰ বহিকোণ দূৰৱৰ্তী অন্তঃকোণৰ সমষ্টিৰ সমান সমষ্টি বা যোগফল একে কথা সমষ্টিৰ সমান ঠিক আছে তে কি হ'ব গৈ এটো যদি বহিকোণ হৈ যায় এই কোণটো ইকুয়াল কি হ'ব এটো কোণৰ লগত এটো কোণ যোগফলটো হ'ব না কাৰণ দূৰৱৰ্তী হৈ থাকিব লাগিব এটো হৈছে তাৰ লগতে থকা কোণটো হয় নে এইটা কি হৈছে দূৰৱৰ্তী হৈ আছে তো মই কি লিখিম গৈ ত্ৰিভুজ AOP পৰা কি হ'ব গৈ এংগল COA equal to angle OAP plus angle OPA মানে এই কোণটো ইকুয়াল কিমান হ'ব গৈ হ'ব কিমান এটো কোণ আৰু এটো কোণৰ যোগফলটো এটা দেখোন এই দুটা কোণ কি হৈ আছে অলৰেডি আমি সমান বুলি পাইছিলো হয় নে আৰু এটা মুখ লাগে এই ডাঙৰ কোণটো আৰু এটো কোণ লাগে মুখটো এটো কোণ নালাগে সো এটো কোণ মই নিলিখো ইয়াক মই দুবাৰ লিখি দিম দুবাৰ কিয় লিখিম যেহেতু এই দুটা সমান তো মই কি লিখিম গৈ এটা চাওকচোন angle COA equal কি হ'ব গৈ angle OPA plus angle OPA কি লিখিম গৈ মই 1 ৰ পৰা ঠিক আছে 1 ৰ পৰা বুলি মই লিখি ললো এটা মই কি পাম গৈ angle OCA equal কি হয় 2 into angle মই OPA বুলি পাই যাম গৈ OCOA 2 into angle OPA মই পাই গলো ঠিক আছে এটা এটা বস্তু চাব এতিয়া মই এই গুটেই কামখিনি মই কি কৰি আছো মই এই ত্ৰিভুজত কৰি আছো যদি মই হিটো ত্ৰিভুজত কৰিলো হেতেন এটো এংগল ইকুয়াল 2 into এটো এংগল হ'ল হেতেন হয়নে বা এটো এংগল ইকুয়াল টু এটো এংগল 2 হ'ল হেতেন হয়নে কথাটো এতিয়া চাব ইকুয়েশন মই কি দিলো মই 2 নম্বৰ মই দি দিলো কি হ'ব পাৰো একেদৰে প্ৰমাণ কৰিব পাৰি যে
তো একে যদি মই প্ৰমাণ কৰিবলৈ পাৰো তে মই কি লিখিবগৈ পাৰিম এতিয়া এংগল COB ইকুৱেল টু 2 ইনটু এংগল OPB ইকুৱেশ্যন নম্বৰ 3 ঠিক আছে এতিয়া মই এফালে কৰিছিলো এটো মই কি কৰিলো নিজে নিজে মই বনাই ললো যে এটো এংগল ইকুৱেল টু 2 ইনটু এটো এংগল হ'ব ঠিক আছে এতিয়া চাবা এতিয়া মই কি কৰিম গৈ 2 লগত মই কি কৰিম গৈ মই 3 টো প্লাস কৰি দিম কি হ'ব লেফট সাইড প্লাস টু লেফট সাইড রাইট সাইড প্লাস টু রাইট সাইড হয় না তে এংগল COA প্লাস এংগল COB কি হ'ব গৈ 2 ইনটু এংগল OPA প্লাস 2 ইনটু এংগল OPB ঠিক আছে এতিয়া COA আৰু COB আৰু COB তে এইটা কোন যোগ কৰিলে কি হ'ব AOB হ'ব নে হ'ব তুমি কি লিখিব পাম আমি এংগল AOB ইকুৱেল মই 2 কমন ললো এ কি হ'ব এংগল OPA প্লাস এংগল OPB ঠিক আছে এতিয়া এংগল AOB ইকুৱেল কি হ'ব 2 এটা হাসন OPA আৰু OPB এই সৰু দুটা এংগল মই যোগ কৰিলো APB হ'ব নে হ'ব তে কি হ'ব গৈ এংগল APB হ'ব এইটোটো আমাক প্ৰমাণ কৰিব দিছিলে হয়নে কথাটো ঠিক আছে বুজিব পাৰিছো নে কথাটো যে এইটো আমি কি হয় এই কোণটো কি হৈ যায় ইয়াৰ দুগুণ হয় ঠিক আছে তে এইটো বস্তু আমাক প্ৰমাণ কৰিব দিছিলে আৰু এইটো হৈছে একদম মোস্ট ইম্পৰ্টেন্ট মানে পৰীক্ষাত ম্যাক্সিমাম আহে ম্যাক্সিমাম মানে ম্যাক্সিমাম আৰু এটো যিকোনো ধৰণ ডিস্ট্ৰিক্টত আহাও আমি দেখা পাওঁ ঠিক আছে তে এইটো অংক আমি কৰিব পাৰিলে ভাল ঠিক আছে আমি বুজিব পাৰিছো আকৌ এবাৰ কৰিছো কথাটো আমি প্ৰথমতে কি কৰিম এই দুটা এংগল আমি সমান বুলি কৈ লম কিহৰ কাৰণে এই দুডাল ব্যাসাৰ্ধ পাই গলো বহি কোণটো কি হ'ব দূৰৱৰ্তী অন্তঃকোণ দুটা যোগফলৰ সমান হ'ব এটো আমি পাই গলো তো আমি নেক্সট টুলে আহি গলো দুইটা আমি যোগ কৰি দিম আনসাৰটো আমি পাই যাম ঠিক আছে তে এটো আছিল 10.8 উপপাদ্যটো এতিয়া আমি পৰৱৰ্তী পৰ্যায়ত আমি ইয়াৰ পিছৰ উপপাদ্যখিনি মাজতে আমি আগবাঢ়িম ঠিক আছে আৰু এটো আমি বুজিব পাৰিছো চাগে আৰু এটা কথা মনত ৰাখিব সদায় এই কেন্দ্ৰত উৎপন্ন কৰা কোণটোক আমি কি বুলি কওঁ কেন্দ্ৰস্থ কোণ বুলি কওঁ আৰু বৃত্তত কৰা উৎপন্ন কৰা কোণটোক আমি কি কওঁ বৃত্তস্থ কোণ বুলি কওঁ আৰু কেন্দ্ৰস্থ কোণ বৃত্তস্থ কোণ বুলি আমি মনত ৰাখিলে বেছি ইজি হ'ব ঠিক আছে আৰু যিকোনো ক্ষেত্ৰত যেতিয়া আমি অংকটো প্ৰমাণ কৰিম বেলেগ বেলেগ অংক যেতিয়া আমি প্ৰমাণ কৰিম তেতিয়া আমি উপপাদ্য লিখিব লগিয়া হলে মই কেন্দ্ৰস্থ কোণ আৰু বৃত্তস্থ কোণ বুলি মেনশন কৰিম ঠিক আছে আহকচোন আমি এতিয়া নেক্সট কোৱেশ্চন এটা আমি মাজলৈ আমি আগবাঢ়ো আমি 10.9 লৈ আমি আগবাঢ়িছো কি দিয়া আছে এটা বৃত্তৰ একে বৃত্তাংশৰ অৱস্থিত কোণবোৰ সমান বুলি কৈছে বৃত্তাংশ বুলি ক'লে কি আছিলে যে আমি এটা বৃত্ত এটা যদি আমি ড্ৰ কৰো তে এডাল হ'ব ইয়াৰ জ্ঞান ঠিক আছে এই জ্ঞানডাল কি হ'ব ইয়াত কৰা কোণটো এটা কোণ ফৰ্ম কৰিছে ইয়াতো যদি এটা কোণ ফৰ্ম কৰিছে বা ইয়াতো যদি এটা কোণ ফৰ্ম কৰিছে এই গোটেইকেইটা এংগল সলাই কি হৈ যাবগৈ সমান হ'ব আৰু এইকেইটা বস্তু প্ৰমাণ আমাক নালাগে আমি কি কৰিব পাৰিম এইকেইটা আমি থ্ৰো দি পেলাই আমি পিছৰ মেথছখিনি আমি কৰিব পাৰিম সো এটা বস্তু মনত ৰাখিলে হৈ গ'ল একে বৃত্তাংশত উৎপন্ন হোৱা কোণবোৰ সদায় সমান হয় ঠিক আছে নেক্সট আমি এতুলৈ আহিছো যদি দুটা বিন্দু সংযোগী ৰেখাখণ্ডই ইয়াৰ একেফালে থকা আন দুটা বিন্দু সমান কোণ উৎপন্ন কৰে বিন্দু চাৰিটা এটা বৃত্তৰ ওপৰত আছে এতিয়া যদি মই এটা বৃত্ত ড্ৰ কৰো এডাল কৰ্ড আছে তে এতিয়া ই এটা কোণ ফৰ্ম কৰিছে আৰু ইয়াত এটা যে কোণ ফৰ্ম কৰে বা ই যদি ইয়াত এটা কোণ ফৰ্ম কৰিছে বা আকৌ আৰু এটা ওপৰত যদি কোণ ফৰ্ম কৰে এইকেইটা এংগল কি হৈ যায় সদায় যদি ইকুৱেল হয় তে ইউ ইয়াৰ সৈতে সমান হ'ব তেতিয়া এই বিন্দুকেইটা মানে এ বি সি যদি এ ডি এই চাৰিটা বিন্দু কি হৈ যাব ইয়াত সমান হৈ থাকিব আৰু এতিয়া ইয়াত কি ক'ব জানি যে একচক্ৰীয় বুলি ক'ব একচক্ৰীয় বুলি ক'ব একচক্ৰীয় মিন্স কি হৈ যাব এটা যদি বৃত্ত যদি মোৰ থাকে ইয়াৰ যদি এটা চতুৰ্ভুজৰ চাৰিটা শীৰ্ষবিন্দু যদি কি হৈ যায় চাৰিটা শীৰ্ষবিন্দু যদি এটা বৃত্তৰ ওপৰত থাকে তাক আমি কি বুলি কৈ যামগৈ একচক্ৰীয় বৃত্ত চতুৰ্ভুজ বুলি কম একচক্ৰীয় চতুৰ্ভুজৰ কিছুমান কন্ডিশন আছে কিছুমান ধৰ্ম আছে সেই ধৰ্মখিনি আমি পিছত উপপাদ্যখিনি আমি বুজিব আমি চেষ্টা কৰিম খালি এটা বস্তু মনত ৰাখিলে হৈ গ'ল যে এটা বৃত্তৰ যদি কি হৈ যায় এটা চতুৰ্ভুজৰ শীৰ্ষবিন্দু কিটাৰ মাজেৰে যায় তাক আমি কি বুলি কম একচক্ৰীয় চতুৰ্ভুজ বুলি কম ঠিক আছে আৰু চক্ৰীয় চতুৰ্ভুজ বুলি কম বা একচক্ৰীয় চতুৰ্ভুজ বুলি কম ইংলিছত যাক কোৱা হয় সাইক্লিক কোৱাড্ৰিলছ ওকে তে আমি এই দুটা উপপাদ্য আমি বুজিব পাৰিছো আহকচোন আমি পিছৰ উপপাদ্যলৈ আমি আগবাঢ়ি যাওঁ আমি উপপাদ্য 10.11 লৈ আমি আগবাঢ়িছো কি দিয়া আছে চক্ৰীয় চতুৰ্ভুজৰ প্ৰতিযোৰ বিপৰীত কোণৰ সমষ্টি 180 ডিগ্ৰী ঠিক আছে এতিয়া চাওক যদি মই চাবলৈ যাওঁ এটা এটা চক্ৰীয় চতুৰ্ভুজ বুলি মই ক'লে এটা বৃত্তলৈ আহিলে হয়নে কৈছে চক্ৰীয় চতুৰ্ভুজ মানে কি
চক্ৰ চতুৰ্ভুজ হৈছে বৃত্তটোৰ শীৰ্ষবিন্দুকেইটা কি হৈ থাকে টাচ কৰি থাকে সো এটা মই ধৰি লওক এটো হৈছে এটা চক্ৰীয় চতুৰ্ভুজ কি নাম হ'ব এ বি সি ডি এতিয়া এ বি সি ডি এটা কি হ'ব এটা চা প্ৰতিযোৰ বিপৰীত কোণৰ সমষ্টি 180 ডিগ্ৰী তে এ এংগলটো বিপৰীত কোণটো কি হ'ব সি হয়নে মানে কি হ'ব এংগল এ প্লাস এংগল সি কোণ কেন হ'ব 180 ডিগ্ৰী হৈছে নেক্সট বি আৰু এফালে হৈছে ডি তে কি হ'ব এংগল বি প্লাস এংগল ডি কেন হ'ব 180 ডিগ্ৰী ঠিক আছে তে এইটো হৈছে চক্ৰ চতুৰ্ভুজ এটা ধৰ্ম বিপৰীত কোণৰ সমষ্টি কি হৈ যায় 180 ডিগ্ৰী হয় ঠিক আছে নেক্সট এটা কথাকে আমি কি কৈছে উল্টাকে ক'ব বিচাৰিছো কি হয় চাওক চক্ৰ চতুৰ্ভুজৰ কি হৈছে বিপৰীত কোণৰ সমষ্টিটো 180 ডিগ্ৰী হৈছে ইবা কি কৈছে যদি চুনু চতুৰ্ভুজৰ বিপৰীত কোণৰ সমষ্টি 180 ডিগ্ৰী হয় তেন্তে ই চক্ৰীয় হ'ব এতিয়া মই এটা বৃত্ত দিলো আঁকিলো এটা মই চতুৰ্ভুজ এটা আঁকিছো এই চতুৰ্ভুজটো যদি এই বিপৰীত কোণৰ সমষ্টি কিটা যদি 180 ডিগ্ৰী হয় এ বি সি ডি যদি এংগল এ প্লাস এংগল সি ইকুয়াল টু যদি 180 ডিগ্ৰী হৈ যায় তে কি হ'ব এ বি সি ডিৰ এটা চক্ৰ চতুৰ্ভুজ হ'ব মানে এই কথাটোকে ইয়াত উল লাগি গৈছে ইয়াত কৈছে কি যে চক্ৰ চতুৰ্ভুজৰ বিপৰীত কোণৰ সমষ্টি 180 ডিগ্ৰী ইয়াত কৈছে কি যে যদি সিহঁতৰ বিপৰীত কোণৰ সমষ্টি 180 ডিগ্ৰী হয় তে সি কি হ'ব চক্ৰীয় হ'ব ঠিক আছে বুজিব পাৰিছো কথাটো তে এটো আছিল উপপাদ্য 10.11 আৰু 10.12 এতিয়া এইকেইটা আছিল আমাৰ উপপাদ্য এইটাৰ এটা আমি আহকসিয়া পিছৰ পৰ্যায়ত থকা উদাহৰণখিনি আমি মাজলৈ যাওঁ আৰু এইকেইটাৰ ফৰ্মুলা ইউজ কৰি পেলাই আমি গোটেই মেথছখিনি এতিয়া আমি কৰিম ঠিক আছে আহক আমি উদাহৰণ পিছৰখিনি আমি মাজলৈ আমি উদাহৰণ 4 টোলৈ আমি আগবাঢ়িছো উদাহৰণ 4 কি দিয়া আছে যে এ বি সি ডি এটা চক্ৰীয় চতুৰ্ভুজ বুলি কৈছে কি লিখিলো মই এ বি সি ডি এটা চক্ৰীয় চতুৰ্ভুজ ঠিক আছে তে এ বি সি এটা চক্ৰীয় চতুৰ্ভুজ বুলি কৈছে কি যে এ সি আৰু বি ডি তো এ সি আৰু বি ডি কৰ্ণ ঠিক আছে এ সি আৰু বি ডি হকল কৰ্ণ আৰু কি দি আছে তাত এংগল ডি বি সি কিমান দিছে 55 ডিগ্ৰী তে কি হ'ব এংগল ডি বি সি এই এংগলটো কেনে বুলি কৈছে আমাক 55 ডিগ্ৰী বুলি কৈ দিছে ওকে নেক্সট কৈছে কি এংগল বি এ সি কেনে কৈছে আমাক 45 ডিগ্ৰী বি এ সি এই এংগলটো কেনে বুলি কৈছে আমাক 45 ডিগ্ৰী বুলি কৈছে ওকে আমি নিৰ্ণয় কৰিব লাগে যে কি নিৰ্ণয় কৰিব লাগে যে কি হ'ব এংগল কি হৈছে বি সি ডি আমাক উলিয়াব দিছে ঠিক আছে তে এতিয়া চাব কথাটো কেনেকুৱা আমি উলিয়াব লাগে কোনটো বি সি ডি এই গোটেই এংগলটো আমি উলিয়াব লাগে হয়নে এতিয়া এটা বস্তু চাওকচোন আমি কি জানো একে বৃত্তাংশত উৎপন্ন হোৱা কোণবোৰ সমান তে এইটো কোণৰ লগত এই কোণটো সমান হৈ যাব ই যদি এখন সমান 45 ডিগ্ৰী পাই যাওঁ ই এটা ত্ৰিভুজ হৈ আছে নে বাৰু এটা ত্ৰিভুজ হৈ আছে তে ত্ৰিভুজৰ কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী সো এই দুটা কোণ যদি মই গমে পাই যাওঁ তাহলে এইটো কোণ কি হ'ব 180 মাইনাস কৰিলে পাই যাম হয়নে কথাটো এটা চাব মই কি দেখিম আমি জানো যে উই নো দ্যাট আমি কি জানো একে বৃত্তাংশত উৎপন্ন হোৱা কোণবোৰ সমান ঠিক আছে তে কি কোণবোৰ সমান হ'ব এংগল বি ডি সি ইকুয়াল এংগল বি এ সি তে কি হ'ব এংগল বি ডি সি ইকুয়াল হ'ব কিমান 45 ডিগ্ৰী ঠিক আছে 45 ডিগ্ৰী হৈ যাব তে এইটো সতি এইটো কোণ সমান হৈ যাব ঠিক আছে এতিয়া চাব এতিয়া আমি আহি গলো ত্ৰিভুজটো আহি গলো ত্ৰিভুজ কি হ'ব বি সি ডি পৰা কি হ'ব ত্ৰিভুজৰ কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী তে এংগল বি সি ডি প্লাস এংগল সি বি ডি প্লাস এংগল বি ডি সি ইকুয়াল কেন হ'ব 180 ডিগ্ৰী কি লিখিম মই ত্ৰিভুজৰ কোণৰ সমষ্টি 180 ডিগ্ৰী ঠিক আছে এটা চাব কথাটো কেনেকুৱা বিসিডি ভ্যালুটো কিমান মই নাজানো এটো মই উলিয়াব দিছে বিসিডি মই গম নাপাওঁ
CBD কিমান 55 ডিগ্ৰী আৰু BDC কিমান BDC কিমান হ'বগৈ আমি কিমান পাইছিলো 45 ডিগ্ৰী কিমান হ'বগৈ 180 ডিগ্ৰী ঠিক আছে এতিয়া যদি মই প্লাস কৰিবলৈ যাওঁ তে কি হ'বগৈ BCD প্লাস কিমান হ'বগৈ যদি মই প্লাস কৰোঁগৈ 100 ডিগ্ৰী হ'ব এটো হ'বগৈ 180 এটা যদি মই 100 তো হেফাললৈ গুচি যাওঁগৈ কি হ'বগৈ BCD কিমান হ'বগৈ 180 minus 100 therefore angle BCD কিমান হ'বগৈ 80 ডিগ্ৰী তে এইটো আমাক উলিয়াব দিছিল এই অংকটো ঠিক আছে আমি বুজিব পাৰিলো কথাটো খালি আমি এই ফৰ্মুলা কিটা মানে এই উপপাদ্য কিটা মই কৈছিলো নহয় যে উপপাদ্য কিটা আমাক অংকখিনি কৰাত বহুত হেল্প কৰিব তে এইটো ক্ষেত্ৰত একে বৃত্তাংশত উৎপন্ন হোৱা কোণবোৰ সমান সো সমান হৈ গল তেনেকৈ আমি অংকটো কৰিব পাৰো ঠিক আছে তে বুজিব পাৰিলো আমি আহক আমি নেক্সট উদাহৰণটো আমি আগতে আমি আগবাঢ়ো উদাহৰণ 5 টোলৈ আমি আগবাঢ়ো এত কি দি আছে চাওক দুটা বৃত্ত A আৰু B বিন্দুত কাটাকটি কৰিছে A আৰু B বিন্দুত কাটাকটি কৰিছে নেক্সট কৈছে কি যে AD আৰু AC টো হৈছে বৃত্ত দুটা ব্যাস ঠিক আছে এতিয়া চাওক কথাটো আমাক কি কৈছে কই এই B বিন্দুটো এই DC ৰ ওপৰত আছে বুলি আমি প্ৰমাণ কৰিব লাগে ঠিক আছে এতিয়া চাওক আমি কি লিখি লম গৈ দুটা বৃত্তই A আৰু B বিন্দুত কটাকটি কৰিছে হৈছে AD আৰু AC বৃত্ত দুটাৰ ব্যাস ঠিক আছে তে ব্যাস হৈ গলে আমাক কি দেখাব দিছে প্ৰমাণ কৰিব লাগে যে কি লাগে আমি যে B বিন্দু DC ৰেখাৰ ওপৰত আছে আমি এই বস্তু কি হ'ব লাগে আমি দেখাব লাগে ঠিক আছে এতিয়া আমি কি কৰিম আমি অঙ্কন কৰিম আমি কি কৰিম গৈ চাওক অঙ্কনটো কি হ'বগৈ আমি যদি অঙ্কন কৰিবলৈ যাওঁ তে আমি কি কৰিম আমি এই AB টো মই কি কৰিলো গৈ এনেকৈ কানেক্ট কৰি দিলো ঠিক আছে AB সংযোগ কৰা হল ঠিক আছে যদি মই AB টো মই সংযোগ কৰি দিলো এতিয়া চাওক কথাটো ই যেহেতুকে ব্যাস হৈ আছে তে ABD এটো কি হৈ গল গৈ অৰ্ধবৃত্তস্থ কোণ হৈ গল নে হল আৰু আমি কি জানো অৰ্ধবৃত্তস্থ কোণৰ মাপ কিমান সদায় কিমান হয় 90 ডিগ্ৰী হয় ঠিক আছে এটা আমি কি লিখিম গৈ we know that অৰ্ধবৃত্তস্থ কোণৰ মাপ কেন হ'বগৈ 90 ডিগ্ৰী ঠিক আছে এই 90 ডিগ্ৰী যদি হৈ যায় তে কি হ'বগৈ angle ABD ইকুয়াল কেন হ'বগৈ 90 ডিগ্ৰী কিহৰ কাৰণে যেহেতু AD ব্যাস ঠিক আছে এইটো ইকুৱেশ্যন নম্বৰ মই কি দিলো গৈ 1 দিলো ঠিক আছে নেক্সট যদি মই হিতুলে চাবলৈ যাওঁ তে কি হ'বগৈ angle ABC কেন হ'বগৈ 90 ডিগ্ৰী ইকুৱেশ্যন নম্বৰ কি হ'বগৈ 2 আৰু কি হ'বগৈ যেহেতু AC কি হ'ব ব্যাস এটা সব যদি মই 1 আৰু 2 টো মই প্লাস কৰি দিও তে কি হ'বগৈ চাচোন 1 plus 2 মই প্লাস কৰিছো তে কি হ'বগৈ ABD plus angle ABC ইকুয়াল কি হ'বগৈ 90 plus 90 তে এতিয়া ABD আৰু ABC যদি মই প্লাস কৰি কি হ'বগৈ BDC হ'বনে গোটে এংগলটো হ'বনে তে কি হ'বগৈ angle কি হ'বগৈ DBC ইকুয়াল কি হ'বগৈ 180 ডিগ্ৰী এই হাসুন এই গোটে এংগলটো যদি 90 ডিগ্ৰী 180 ডিগ্ৰী হৈ যায় তাহলে DBC কি হ'ব এটা ৰেখা হ'ব তে কি হ'ব লগা মই DBC এডাল কি হ'বগৈ ৰেখা হ'ব আৰু ৰেখা যেতিয়া হৈ যাব মই কি ক'ব পাৰো যে B বিন্দুটো কি হ'ব DC ৰ ওপৰত আছে কি লিখিব পাৰো মই B বিন্দু DC ৰেখাৰ ওপৰত আছে ঠিক আছে তে এটো আছে আমাৰ এই অংকটো উদাহৰণ 5 টো ঠিক আছে আমি বুজিব চেষ্টা কৰিলো একদম সিম্পল বস্তু অৰ্ধবৃত্তস্থ কোণবোৰ 90 ডিগ্ৰী যোগ কৰি দিলো 180 ডিগ্ৰী হৈ গল DBC সৰলৰেখা ওলাই গল আৰু তেনেহলে কি হ'বগৈ B বিন্দুটো
DC ৰেখাৰ ওপৰত আছে ইমান সময় আমি এই চেপ্টাৰটোৰ এইটো 3 নম্বৰ পাৰ্টটো আমি কৰিব চেষ্টা কৰিলো ইয়াৰ পিছত আমি 4 নম্বৰ পাৰ্টটো আমি কৰিম ইয়াৰ 10 পইণ্ট যেটো 5 আছে সেই অনুশীলনটো আমি শেষ কৰিম আৰু এই গোটেই চেপ্টাৰটোৰ এই নেক্সট ভিডিঅ'টোতে আমি শেষ কৰিম সকলোবিলাক মেথছ আৰু আপোনালোকৰ সুবিধা হোৱাকৈ আমি আপলোড কৰিব চেষ্টা কৰিছিলো কিমানখিনি আমি দিব পাৰিলো নাজানো আপোনালোকৰ বুধাগম্য হোৱাকৈ দিব পাৰিছো নে নাই আপোনালোকে যদি কিবা খুটি নাতি আছে তে আমাক কমেন্টত কমেন্ট কৰি জনাব আৰু আপোনালোকৰ অসুবিধাসমূহ দূৰ কৰিবলৈ আমি সদায় প্ৰস্তুত আৰু সকলোকে শুভেচ্ছা জ্ঞাপন কৰি আজিৰ ভিডিঅ'টোৰ পৰা বিদায় মাগিছো ধন্যবাদ